Hello students, welcome to the session. Today we'll discuss another 5 questions from Indian polity. So the first question is, consider the following statements regarding Article 262 of the Indian Constitution. Article 262 Indian Constitution ক্ষেত্ৰত তলত দিয়া statement কেইটা চাব লাগে। Article 262 allows Parliament to provide for the adjudication of interstate water dispute by the Supreme Court. Okay, actually Article 262 under Parliament এটো পাৱাৰ দিয়া গৈছে যে পাৰ্লিয়ামেন্টে কি কৰিব লাগে, এনেকুৱা অথৰিটি ক্ৰিয়েট কৰিব লাগে বা পাৰ্লিয়ামেন্টে সেটআপটো কৰিব লাগে যাতে কি কৰিব লাগে তাৰ পৰা ইন্টাৰষ্টেট ওয়াটাৰ ডিসপিউট মানে এডজুডিকেট কৰিব পাৰি, ঠিক আছে, মীমাংসা কৰিব পাৰি। কিন্তু তাত এটো লিখা আছে যে ইয়াৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্ট আৰু বাকি আদাৰ কোৰ্ট বিলাকে কি কৰিব নোৱাৰে, ইয়াৰ ক্ষেত্ৰত তেওঁলোকে মানে হেৰি কৰিব নোৱাৰে, ভাৰ্ডিক্ট দিব নোৱাৰে বা এই কেছবোৰ মানে ইন্টাৰষ্টেট ওয়াটাৰ ডিসপিউটবোৰ সুপ্ৰিম কোৰ্ট বা বাকি আদাৰ কোৰ্টছ বিলাকৰ পৰা দূৰত ৰাখিব লাগিব। যেহেতু ইয়াত সুপ্ৰিম কোৰ্টৰ আন্ডাৰ দিয়া বুলি কৈছে, সো এই স্টেটমেন্টটো কাৰেক্ট নহয়, ঠিক আছে। স্টেটমেন্টটো কাৰেক্ট এটো কাৰণে নহয় কাৰণ ইয়াত ডাইৰেক্টলি সুপ্ৰিম কোৰ্টৰ আন্ডাৰ বুলি কৈছে, ঠিক আছে। তো এই স্টেটমেন্টটো ৰং। Next আছে, the decisions of the tribunal set up under the Interstate Water Dispute Act 1956 are binding and no court can exercise jurisdiction over such dispute. Actually a article under দুখন act আনা গৈছিল, River Boards Act 1956 আৰু Interstate Water Dispute Act 1956। ইয়াত কৈছে Interstate Water Dispute Act 1956 ৰ আন্ডাৰত যিবিলাক ট্ৰিবিউনেলছ বনোৱা গৈছিল, এই ট্ৰিবিউনেলছ বিলাকৰ কাম হৈছে জানে ন, ট্ৰিবিউনেলছ বিলাকৰ কাম হৈছে যে ইন্টাৰষ্টেট ওয়াটাৰ ডিসপিউট বিলাকৰ কেছ বিলাকৰ মীমাংসা কৰা আৰু তেওঁলোকে যিবোৰ ডিসিজন দিব সেই ডিসিজনবোৰ কি বুলি কৈছে, বাইন্ডিং হয় আৰু নো কোৰ্ট ক্যান এক্সাৰসাইজ জুৰিসডিকশন ওভাৰ সাচ ডিসপিউটস আৰু বেলেগ কোৰ্টে ইয়াত কোনো ধৰণৰ জুৰিসডিকশন নাই। হেতুটো অলৰেডি কৈ আছে সুপ্ৰিম কোৰ্ট বা বেলেগ কোৰ্টৰ ইয়াৰ ওপৰত জুৰিসডিকশন নাই আৰু এই ডিসিজনবোৰ কি হয়, বাইন্ডিং হয়। সো এই স্টেটমেন্টটো কাৰেক্ট। ইয়াত কেটা স্টেটমেন্ট কাৰেক্ট, অনলি এটা স্টেটমেন্ট কাৰেক্ট। ওকে, এটা স্টেটমেন্ট কারেক্ট, কিন্তু ইয়াত একচুয়ালি ওয়ান কিয় আছে, আমাক ইয়াত কি কৰিছিলে এইটো বস্তু দেখুতে ভুল হল জানেনে। ভুল কি হৈছিলে, আমি কি পালো এই মাত্ৰ পঢ়োতে যে এই স্টেটমেন্টটো ৰং আৰু এই স্টেটমেন্টটো কারেক্ট, কিন্তু ইয়াত কি কৈছিলে ইনকারেক্ট উলিয়াব দিছে, ঠিক আছে, ইনকারেক্ট উলিয়াব দিছে। মই যে অলপ আগতে কৈ আছিলো কারেক্ট ইনকারেক্টবোৰ ভালকে চাব লাগে, ইয়াত ইনকারেক্ট উলিয়াব দিছে। ইনকারেক্ট উলিয়াব দিলে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, এইটো হ'ব, কাৰণ এইটোহে ইনকারেক্ট। সো এইটো নহয়, এইটো একচুয়ালি কারেক্ট, এটো ইনকারেক্ট। ইনকারেক্ট যেহেতু উলিয়াব দিছে, সো আনসার হ'ব এ। এটো কাৰণে ইয়াত এ আছে, ঠিক আছে, ইয়াত এ আছে। নেক্সট স্টেটমেন্ট, কনসিডার দ্য ফলোইং স্টেটমেন্টস রিগার্ডিং দ্য ইন্টারস্টেট কাউন্সিল। ইন্টারস্টেট কাউন্সিলৰ ক্ষেত্ৰত তলত দিয়া স্টেটমেন্ট কিটা কি কৰিব লাগে চাব লাগে। এক নম্বৰতে দিছে, দ্য ইন্টারস্টেট কাউন্সিল ওয়াজ সেট আপ ফৰ দ্য ফাৰ্স্ট টাইম ইন 1990। ইয়েস, ইন্টারস্টেট কাউন্সিল 1990 গঠন কৰা হৈছিল আৰু কোন কমিশনৰ ৰিকমেন্ডেশনত গঠন কৰা হৈছিল, ইয়াত মণ্ডল কমিশন বুলি কৈছে না, মণ্ডল কমিশন নহয়। মণ্ডল কমিশন ওবিসি ৰিজাৰ্ভেশনৰ লগত আছে, ইয়াত আছে সৰকাৰিয়া কমিশন। সৰকাৰিয়া কমিশন, ঠিক আছে। তো এই স্টেটমেন্টটো ৰং কাৰণ মণ্ডল কমিশন আছে, হৈছে কমিশন বিলাক চাব লাগে। দ্য চেয়াৰম্যান অফ দ্য ইন্টারস্টেট কাউন্সিল ইজ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়েস, ইন্টারস্টেট কাউন্সিলৰ চেয়াৰম্যান কোন হয়, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, কারেক্ট। নেক্সট আছে, দ্য ডিসিজনস অফ দ্য ইন্টারস্টেট কাউন্সিল আৰ বাইন্ডিং অন দ্য সেন্টাৰ এণ্ড ষ্টেটস। চাওক সাধাৰণতে এনেকুৱা কাউন্সিল বিলাকৰ যিবিলাক ডিসিজন থাকে সেই ডিসিজন বিলাক বাইন্ডিং নহয়, এডভাইজাৰী নেচাৰৰ হয়। সো এই স্টেটমেন্টটো ৰং। এতিয়া আমাক কি সুধিছে, কারেক্ট সুধিছে। কারেক্ট কেটা আছে, অনলি এটা, টু, অনলি টু ইজ কারেক্ট, বাকি দুইটাই কি হৈছে ভুল, ঠিক আছে। নেক্সট আছে যে কনসিডার দ্য ফলোইং স্টেটমেন্ট রিগার্ডিং জোনেল কাউন্সিলস। জোনেল কাউন্সিলৰ ওপৰত কোৱেশ্চন আছে। জোনেল কাউন্সিলস বিলাক একচুয়ালি 1956 যেটো আমাৰ স্টেট ৰিঅৰ্গানাইজেশন এক্ট আছিল তাৰ আন্ডাৰত গঠন কৰা গৈছে, আন্ডাৰ ৰিঅৰ্গানাইজেশন এক্ট অফ স্টেটস 1956। এই স্টেটমেন্টটো কারেক্ট। নেক্সট আছে, দ্য জোনেল কাউন্সিলস আৰ স্ট্যাচুটৰি বডিজ। কাৰণ স্ট্যাচুটৰি বডিজ কিয়, কাৰণ এক্টৰ আন্ডাৰত বনাইছে। কনস্টিটিউশনাল বডি কেতিয়া হ'ব, যদি কনস্টিটিউশন মেনশন কৰি থকা যায়, ঠিক আছে। এটো স্ট্যাচুটৰি কিয়, কাৰণ 1956 স্টেট ৰিঅৰ্গানাইজেশন এক্টৰ আন্ডাৰত বনোৱা গৈছিল। এতিয়া কৈছে স্ট্যাচুটৰি বডিজ উইথ বাইন্ডিং ডিসিজনস। বাইন্ডিং ডিসিজনস নহয়, ঠিক আছে, ইয়াৰ ডিসিজনবোৰ বাইন্ডিং নহয়,
ঠিক আছে ইয়াৰ ডিসিশনবোৰ এডভাইজাৰি সো এই স্টেটমেন্টটো কারেক্ট নহয় এটা portion correct কিন্তু ইটো portion correct নহয় না ইয়াত কৈছে each zonal council has the union home minister as the chairman and chief minister of each state in zone as vice chairman for by rotation yes ইয়াত কৈছে যে ইয়াৰ যিজন চেয়াৰম্যান হয় এজন কি আছে ইউনিয়ন হোম মিনিষ্টাৰ হয় আৰু সেই জোনৰ ভিতৰত যোন কিজন মানুহ পৰিব যিকিজন চিফ মিনিষ্টাৰ পৰিব তেওঁলোকে বাই ৰোটেশন 1 ইয়াৰ ৰোটেশনত কি কৰিব তেওঁলোকে ভাইস চেয়াৰম্যান হ'ব সো এই স্টেটমেন্টটো কারেক্ট তো আমাৰ কেটা স্টেটমেন্ট কারেক্ট only 1 and 2 correct yet correct হচ্ছে না so b 1 and 2 are correct 1 and 2 নহয় 1 and 3 are correct b 1 and 3 are correct কোনটা ভুল আছে 1 and 3 are correct clear next question 2 consider the following statements about northeastern council নাম শুনিছে চাগে northeastern council ইয়াৰ ওপৰত question আহি থাকে so first statement the northeastern council was created by the northeastern council act 1971 and came into existence in 1972 ঠিক আছে তো ইয়াত actually কি হয় এনেকা বিলাক কেতিয়াও ভুল নিদিয়ে হা এনেকা বিলাক কারেক্টে দিয়ে কিন্তু এই ইয়াৰটো থাকিব পাৰে চেঞ্জ হয় কিন্তু এই যিবিলাক ডেট বিলাক থাকে সেইবিলাক ভুলকে নিদিয়ে সো ইয়াত কি কৈছে যে 1971 ত এই কাউন্সিলৰ এক্ট খনৰ আন্ডাৰত গঠন কৰা হৈছিল আৰু এই মানে এক্সিস্টেন্সত কেতিয়া আছিল 72 লাইছিল সো স্টেটমেন্টটো কারেক্ট next is the ex officio chairperson of northeastern council is the chief minister of assam all bagata pohilo the zonal council hoise actually zonal council on dore same hoy northeastern council yat northeastern jitu zone ase ei zone tur gute minister bur chief minister bur yar part hoy yat chief minister bur jodi part hoy tetia hale yat ki hobo ex officio chairman jano home minister homor chief minister hobo nohobo chairman kun hobo home minister hobo kan zonal council on home minister hobo aru जिबलाक चीफ मिनिस्टर আছে তেওঁলোকে রোটেশনত কি হ'ব ভাইস চেয়ারপারসন হ'ব সো এই স্টেটমেন্টটো রং নেক্সট আছে the functions of northeastern council include formulating unified plan মানে এনেকা এটা প্ল্যান বনাব গুটে রিজিওনাল টু ডেভেলপমেন্ট হোৱা কাৰণে প্ল্যান বনাব on common importance and reviewing measures মানে গুটে স্টেট বিলাকৰ নর্থ ইষ্টৰ গুটে স্টেট বিলাকৰ যি কমন তেওঁলোকৰ ইন্টারেস্ট আছে কমন ইম্পৰ্টেন্স বা ইন্টারেস্ট আছে তাৰ ওপৰত তেওঁলোকে কি এটা মাস্টাৰ প্ল্যান বনাব হে প্ল্যানটো কিমানদূৰ ইমপ্লিমেন্ট কৰা ৰিভিউ কৰা সাকসেস কৰা বা হে গুটে এৰিয়াটোত সিকিউৰিটি মেইনটেইন কৰা এই গুটে বিলাক কাম কৰে এই নর্থ ইস্টার্ন কাউন্সিলে কৰে সো এই ফাংশন বিলাক সাধাৰণতে ভুল নাথাকে ফাংশন বিলাক সাধাৰণতে কারেক্টে থাকে ইয়াত 1 and 3 কারেক্ট আমাৰ কি হৈছে ইনকারেক্ট কৰিছে ইনকারেক্ট কোনটো হয় বি সাওক আমি এবাৰ ভুল কৰিলো ন কারেক্ট ইনকারেক্টটো নচাই প্লাই হেতু কাৰণে এটা গম পাই গলো যে কারেক্ট ইনকারেক্ট চাই ল'ব লাগিব কোনটো আছে ইনকারেক্ট দুইটো ইনকারেক্ট মানে b d2 incorrect okay next is which of the following statement is correct regarding directive principles of state policy dpsp কথা হচ্ছে dpsp ক্ষেত্ৰত কোনটো statement correct হচ্ছে dr br ambedkar described the dpsp as the novel features of the indian constitution এই statementটো correct হয় নে নহয় বা ককচোন ডাইৰেক্ট লক্ষ্মীকান্তত আছে correct হয় novel features বুলি কৈছে dpsp correct next the dpsp lays down the goal of indian polity as political democracy distinct from socio economic democracy no political democracy karone fundamental rights ase aru socio economic democracy karone dpsp ase ei statement tur ulta ke dia ase so etu bhul next ase the dpsp is borrowed from the irish constitution which in turn borrowed it from spanish constitution yes Spanish constitution or Irish constitution and Irish constitution or Indian so statement to correct next is according to the Minerva Mills case 1980 the harmony and balance between fundamental rights and DPSPs are an essential feature of basic structure of the constitution yes Minerva Mills case etu koisil je amar DPSP aru fundamental rights er major jitu harmony he harmony to amar ki hoy basic structure hoy constitution so a statement to correct so keta correct 1 correct 3 correct and 4 correct so ইয়াত কি কৰিছে ইনকারেক্ট হৰিছে কি কৰিছে ইনকারেক্ট হৰিছে কি হৈছে ইনকারেক্ট হৈছে কোনটো ইনকারেক্ট 2 to incorrect b 2 to incorrect 2 incorrect okay so ইমান কিটা আছিল আমাৰ আজিৰ কোৱেশ্চন নেক্সট আমি আৰু পাঁচটা কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে তো আজিলৈ আহো ধন্যবাদ